সেনাবাহিনীৰ শৌৰ্য পৰাক্ৰমৰ বাবে অপাৰেশ্যন সিন্দুৰত ভাৰতে এক সফলতা লাভ কৰিলে। 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানৰ ভিতৰলৈ গৈ আমাৰ সেনাবাহিনীয়ে নৰেন্দ্ৰ মোদীদেৱৰ তথা ভাৰত চৰকাৰৰ ৰাজনৈতিক সদিচ্ছা আৰু দৃঢ় নিৰ্ণায়ক ভূমিকাৰ বাবে সফলতাৰে অপাৰেশ্যন সিন্দুৰ সমাপন কৰিলে। তাৰপিছত পাকিস্তানৰ লগত আক্ৰমণ প্ৰত্যাক্ৰমণো হ'ল, 1000তকৈ অধিক মিছাইল আকাশমাৰ্গতে ধ্বংস কৰি দিয়া হ'ল। গতিকে এইবিলাক কথা লৈ সমগ্ৰ পৃথিৱীয়ে লক্ষ্য কৰিলে, 140 কোটি জনতাই ইয়াক উদযাপন কৰিলে, গৌৰৱান্বিত হ'ল। তাৰ বিপৰীতে আকৌ গৌৰৱ গগৈ বা দুই এগৰাকী কংগ্ৰেছীয়ে লজ্জাবিহীনভাৱে তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিলে নাই ভাৰতৰ সেনাৰ বহুত লছ হৈছে, যিটো সংসদত স্পষ্ট হৈ পৰিল। মই কোনো কথা কোৱাৰ প্ৰয়োজনে নাই, যিকোনো মানুহে চালেই গম পাব যে তেখেতে এগৰাকী পাকিস্তানৰ স্প'ক্স পাৰ্চন বা পাকিস্তানৰ সংসদত এগৰাকী পাকিস্তানৰ সাংসদে কৈ থকাৰ নিচিনাকৈ কথাবিলাক ক'লে, যিটো কথা মই বুলি নহয় সকলো মন আচৰিত। আনকি সন্মানীয় কংগ্ৰেছৰ যিসকল সদস্য এতিয়া মোৰ অনুষ্ঠানো চাইছে তেওঁলোকেই আচৰিত হৈছে। কাৰণ আমাৰ ৰাজনৈতিক দ্বন্দ্ব বিজেপি কংগ্ৰেছ ইত্যাদি থাকিব পাৰে, ৰাজনৈতিক দ্বন্দ্ব, আমাৰ দৰ্শনগত আদৰ্শগত মতানৈক্য, আমাৰ প্ৰতিযোগিতা ইত্যাদি থাকিব পাৰে, কিন্তু ভাৰত বুলি ক'লে সকলো মানুহে এক হৈ আগবাঢ়িছে। তাৰ উদাহৰণস্বৰূপে আমি দেখিছোঁ প্ৰতিনিধি দলতো যি সংসদীয় প্ৰতিনিধি দল গৈছিল তাততো আমাৰ বহুকেইগৰাকী কংগ্ৰেছী সদস্য আছিল, তেওঁলোকে মা ভাৰতীক সেৱা কৰি ভাৰতৰ হৈ কৈছিল। গতিকে কংগ্ৰেছৰ যিসকল সদস্য তেওঁলোকৰ সকলোৱে নিজৰ দেশ মাতৃক ভাল পায়, ভাৰতক ভাল পায়। গতিকে তেওঁলোকো হতচকিত হৈছে, দুখ পাইছে, আশ্চৰ্য হৈছে। আৰু গতিকে অৱধাৰিতভাৱে 40-50 জন কংগ্ৰেছৰ মানুহেও সংসদত ভাষণ প্ৰদান কৰিছে, কিন্তু কাৰো কথা পাকিস্তানত চেলিব্ৰেট কৰা হোৱা নাই। পাকিস্তানৰ ছ'চিয়েল মিডিয়া, পাকিস্তানৰ ইলেক্ট্ৰনিক মিডিয়া সকলোতে পোষ্টাৰ বয়ৰূপে চেলিব্ৰিটি হিচাপে আজি পৰ্যন্ত গৌৰৱ গগৈৰ ভাষ্য দিনে নিশা বজাই আছে, যেন পাকিস্তানৰ কোনোবা এজন স্প'ক্স পাৰ্চন বা সাংসদ ভাৰতত আমাৰ সংসদত কথা কৈ আছে। কাৰণ ভাৰত নিজৰ মাতৃভূমিক সেয়া প্ৰতিপন্ন কৰিবলৈ আমাৰ আমুক ভূপতিত হ'ল, আমাৰ বিমান ভূপতিত হ'ল, আমি আমুক নোৱাৰিলোঁ ইত্যাদিখিনি কথা, সেই মিছা কথাবিলাক প্ৰপাগেণ্ডাবিলাক পাকিস্তানে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। আৰু সেই সুৰতে সুৰ মিলাই খোদ সংসদত ঐতিহ্যমণ্ডিত যোৰহাটৰ প্ৰতিনিধিগৰাকীয়ে যিখিনি কথা ক'লে, কিন্তু সেই কথাষাৰ অতি লজ্জাজনক, ধিক্কাৰজনক। কিন্তু এইটো কথা ঠিক 2জন কংগ্ৰেছৰ মানুহে কৈ আছে যে খুব ভাল ভাষণ দিলে, হিন্দী আৰু ইংৰাজী ভালেই কৈ গৌৰৱ গগৈ ডাঙৰীয়াই। গতিকে ভাষণৰ সাৱলীলতা আৰু ভাষা জ্ঞানৰ প্ৰতি মোৰ কোনো সন্দেহ নাই, কিন্তু what was the content? Content was like a spokesperson or a parliamentarian of Pakistan. এই কথাষাৰ মই কোৱাৰ কোনো প্ৰয়োজন নাই, চালেই হ'ল, গুগল কৰি চালেই হ'ল। আৰু আজি পৰ্যন্ত পাকিস্তানে চেলিব্ৰেট কৰিছে গৌৰৱ গগৈ। আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ বিদেশ মন্ত্ৰী বা ৰক্ষা মন্ত্ৰী বা আমাৰ বক্তাসকলৰ কথা আমাৰ ভাৰতীয় প্ৰচাৰৰ ছপা মাধ্যমত ওলাই আছে, আৰু দিনে নিশাই পাকিস্তানৰ সকলো প্ৰচাৰ মাধ্যমত ওলাই আছে, চেলিব্ৰেট কৰি থকা হৈছে গৌৰৱ গগৈৰ ভাষ্য। গতিকে এইটো খুব লজ্জাজনক আৰু দুখজনক কথা, শংকাজনক কথা। ভাল হিন্দী কৈছে, কিন্তু কথাবিলাক ভাৰত মাতৃৰ এগৰাকী গৌৰৱী সন্তান হিচাপে কোৱা নাই। এই কথা বিজেপিৰ বুলি নহয় বা সাংসদ হিচাপে নহয়, এগৰাকী সাধাৰণ নাগৰিক হিচাপেও প্ৰত্যেকে অনুভৱ কৰিছে। 10 তাৰিখলৈ ৰোৱাৰ কোনো কথা নাই, নিজৰ স্থিতি ইতিমধ্যে গৌৰৱ গগৈ প্ৰতিষ্ঠা কৰি দিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।